টাইমে বিগ ব্ৰেকিং ৰাজ্যত থাকিব নোৱাৰিব এটাও অবৈধ কাঠফলা বিল একশন মোডত নামি পৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে বন বিভাগে ইয়াৰ পাছতে বন বিভাগে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অভিযান চলাইছে মোকালমুৱাত কাঠফলা বিল জব্দ কৰা হৈছে কেইবাটাও অবৈধ কাঠফলা বিল জব্দ কৰিছে আৰু বৃহৎ পৰিমাণৰ কাঠ জব্দ কৰিছে বন বিভাগৰ ফালৰ পৰা এতিয়া ৰাজ্যৰ প্ৰতিটো প্ৰান্তত অভিযান চলিব অবৈধ কাঠফলা বিল চলিব নোৱাৰিব ৰাজ্যত অবৈধ কাঠৰ বেপাৰৰ সৈতে জড়িত কোনো লোকক ৰেহাই দিয়া নহব কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ কঠোৰ নিৰ্দেশৰ পাছতে একশন আৰম্ভ কৰিছে ফালৰ পৰা বন বিভাগৰ দলে সবিতা জনাই আছো প্লাস ষ্টৰী ফাৰ্ষ্ট অন টাইম বিগ ব্ৰেকিং অবৈধ কাঠফলা বিলৰ বিৰুদ্ধে ধাৰাবাহিক একশন বন বিভাগৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে বৃহৎ অভিযান মোকালমুৱা চৰত জব্দ বহুকেইটা কাঠফলা বিল বন বিভাগৰ ধাৰাবাহিক অভিযান চলিছে ৰাজ্য চলিব নোৱাৰিব কোনো অবৈধ কাঠফলা বিল একশন মোডত নামি পৰিছে বন বিভাগ একশন মোডত বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা বনমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পাছতে নামি পৰিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বন বিভাগৰ দল নলবাৰী মোকালমুৱাৰ চৰ অঞ্চলত বন বিভাগে জব্দ কৰিছে কেইবাটাও কাঠফলা বিল দীৰ্ঘদিনৰ পৰা অবৈধ কাঠফলা মিলৰ জৰিয়তে অবৈধ কাঠৰ ব্যৱসায় কৰিছিল বৃহৎ পৰিমাণৰ কাঠ জব্দ কৰিছে বন বিভাগৰ ফালৰ পৰা আমি নিশ্চয় কৰি কৈ আছো অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে ধাৰাবাহিক একশন আৰম্ভ কৰিছে বন বিভাগৰ দলে ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে আৰম্ভ কৰিছে একশন এতিয়াৰ পৰা ৰাজ্যত অবৈধ কাঠফলা মিল থাকিব নোৱাৰিব অবৈধ কাঠৰ ব্যৱসায়ৰ সৈতে জড়িত লোকৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব কোনো লোকে অবৈধ কাঠৰ ব্যৱসায় কৰি চলিব নোৱাৰিব এতিয়াৰ পৰা দীৰ্ঘদিনৰ পৰা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে যি অবৈধ কাঠফলা বিল ব্যৱহাৰ হৈ আহিছিলে যি অবৈধ কাঠৰ কাৰবাৰ চলিছে এলোকক সক্ৰিয় প্ৰদান কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এতিয়াৰ পৰা অবৈধ কাঠফলা বিল চলিব নোৱাৰিব ৰাজ্যত এটাও অবৈধ কাঠফলা বিল থাকিব নোৱাৰিব যি প্ৰান্ততে নাথাকক কিয় বন বিভাগে অভিযান চলাব বন বিভাগক কঠোৰ নিৰ্দেশ প্ৰদান কৰা হৈছে ইয়াৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান চলিব আৰু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বিভাগৰ ফালৰ পৰা বন বিভাগৰ বৃহৎ অভিযান একশন আৰম্ভ কৰিছে বন বিভাগৰ দলে মোকালমুৱাত কেইবাটাও অবৈধ কাঠফলা বিল জব্দ কৰিবলৈ সক্ষম হৈছে কৰি কৈ আছো ৰাজ্যজুৰি অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে কঠোৰ অভিযান আৰম্ভ কৰিছে বন বিভাগৰ দলে বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ নিৰ্দেশত একশন মোডত বন বিভাগ নলবাৰী জিলাৰ মোকালমুৱাৰ চৰ অঞ্চলত অভিযান চলাই জব্দ কৰিছে কেইবাটাও কাঠফলা মিল আৰু বন বিভাগৰ ফালৰ পৰা স্পষ্ট কৰি দিয়া হৈছে ৰাজ্যত কোনো অবৈধ কাঠফলা মিল চলিবলৈ দিয়া নহব বনজ সম্পদ সুৰক্ষা অবৈধ কাঠ ব্যৱসায় ৰোধ আৰু পৰিৱেশ সংৰক্ষণৰ লক্ষ্যৰে কেৱল অভিযান আগলৈ অব্যাহত থাকিব জোৰদাৰভাৱে মোকালমুৱা চৰত চলোৱা অভিযানত জব্দ কৰা মিলসমূহৰ বিৰুদ্ধে আইন অনুসৰি ব্যৱস্থা গ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে বন বিভাগে জনসাধাৰণক অবৈধ কাঠফলা মিল সম্পৰ্কে যদি কোনো তথ্য থাকে তেনেহলে তৎক্ষণাৎ বন বিভাগক অৱগত কৰিবলৈ আহ্বান জনাইছে ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব আমি নিশ্চয় কৰি কৈ আছো কেইবাটাও অবৈধ কাঠফলা মিল জব্দ কৰিছে বন বিভাগৰ দলে অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে অভিযান চলাইছে কেইবাটাও অবৈধ কাঠফলা মিল জব্দ কৰিছে বন বিভাগৰ দলে বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ কঠোৰ নিৰ্দেশৰ পাছতে সষ্টম হৈ পৰিছে কঠোৰ হৈ পৰিছে বন বিভাগ ধাৰাবাহিকভাৱে ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে অভিযান চলাইছে বন বিভাগৰ দলে আৰু অবৈধ কাঠ জব্দ কৰিছে কেইবাটাও অবৈধ কাঠফলা মিল জব্দ কৰিছে এতিয়া মোকালমুৱাত বন বিভাগৰ দলে বন বিভাগৰ বৃহৎ অভিযান অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে ধাৰাবাহিক একশন আৰম্ভ কৰিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অভিযান চলিব অবৈধ কাঠফলা মিল চলিব নোৱাৰিব ৰাজ্যত এতিয়াৰ পৰা অবৈধ কাঠফলা মিল জব্দ কৰা হ'ব য'তেই পায় ত'তেই জব্দ কৰিব বন বিভাগৰ দলে অবৈধ কাঠৰ ব্যৱসায়ৰ সৈতে জড়িত লোকো সাৰি যাব নোৱাৰিব এতিয়াৰ পৰা আৰু বন বিভাগৰ কঠোৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে বন বিভাগৰ দল বনমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পাছতে একশন আৰম্ভ কৰিছে ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে বন বিভাগৰ দলৰ ফালৰ পৰা আমি নিশ্চয় কৰি কৈছোঁ মোকালমুৱাত বৃহৎ পৰিমাণৰ কাঠ জব্দ কৰিছে লগতে অবৈধ কাঠফলা মিল জব্দ কৰিছে বন বিভাগৰ ফালৰ পৰা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিব অভিযান বন বিভাগৰ বৃহৎ অভিযান মোকালমুৱাত বন বিভাগৰ বৃহৎ অভিযান বন বিভাগে স্পষ্ট কৰি দিছে ৰাজ্যত কোনো অবৈধ কাঠফলা মিল চলিবলৈ দিয়া নহব বনজ সম্পদ সুৰক্ষা অবৈধ কাঠ ব্যৱসায় ৰোধ কৰিবৰ বাবে
পৰিৱেশ সংৰক্ষণৰ লক্ষ্যৰে এনে অভিযান আগলৈও জোৰদাৰভাৱে অব্যাহত থাকিব। দৃশ্যাংশ দেখুৱাই আছো, মোকালমোৱাত বৃহৎ অভিযান চলাইছে বন বিভাগৰ ফালৰ পৰা। মোকালমোৱাত বন বিভাগৰ বৃহৎ অভিযান। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ কঠোৰ নিৰ্দেশৰ পাছতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বন বিভাগৰ দল কঠোৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে। ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে ধাৰাবাহিকভাৱে অভিযান চলাইছে বন বিভাগৰ দলে। মোকালমোৱাত বন বিভাগৰ দলে অভিযান চলাই কেইবাটাও অবৈধ কাঠফলা বিল জব্দ কৰিছে আৰু অবৈধ কাঠ জব্দ কৰিছে। অবৈধ কাঠ ব্যৱসায়ৰ সৈতে জড়িত লোকক ৰেহাই দিয়া নহ'ব, কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আৰু এটাও অবৈধ কাঠফলা বিল ৰাজ্যত থাকিব নোৱাৰিব। দায়িত্ব লৈ বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ কঠোৰ নিৰ্দেশ সকিয়নি প্ৰদান কৰিছে। ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে চলিব বৃহৎ অভিযান। অবৈধ কাঠফলা বিলৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অভিযান চলিব, কোনো সাৰি যাব নোৱাৰিব। মানে মোকালমোৱা কাপলাবুৰী বজাৰ নদী এইবিলাকত আমি 4টা মেল আজি জব্দ কৰিছোঁ। তাৰে 3টা কমপ্লিট মেল উঠাই আনিছোঁ আৰু এটা মেল আমি ডিছমেল কৰা হৈছে। গতিকে এইটো আমাৰ DFO এছিয়াফ ৰেঞ্জাৰৰ নিৰ্দেশতে আমাৰ এই অভিযানটো চলি আছে। আজি 3 দিন আগতো আমি হেৰিৰ পৰা 7টা মেল আমি উঠাই আনিছোঁ ডকোহাৰ পৰা। ইয়াৰ আগতে আমি টিহু গোটেই আমাৰ নলবাৰী ডিষ্ট্ৰিক্টৰ যিমান হেৰি আছে অবৈধ মেল আছে আমি এতিয়ালৈকে বহুত মেল উঠালোঁ। গতিকে এই সুযোগতে আপোনালোকৰ মিডিয়াৰ সুযোগতে কৈছোঁ যে আজিও কৈছোঁ মই আৰু আগতেও কৈছিলোঁ যে নলবাৰী ডিষ্ট্ৰিক্টত যিখিনি অবৈধ কাঠফলা মেলেই হওক বা কাঠফলা মেচিনেই হওক বা অবৈধ দোকান হওক, শিল মালেই হওক, মই বাৰম্বাৰ কৈছোঁ যে লিগেলিটি প্ৰচেছত কৰক। নলবাৰীত এই অভিযান চলি থাকিব। যেতিয়া আমাৰ খবৰ আহিব আমি তেতিয়া যাম। ৰাতি দিন বুলি কথা নাই, আমাৰ যেতিয়া খবৰ আহিব আমি তাত যাম। আৰু আমাৰ কামেই হ'ল মানে অবৈধ মেল হওক কাঠ হওক এইবিলাক আমি উঠাই থাকিম। গতিকে এই সুযোগতে আপোনালোকৰ মিডিয়াৰ দ্বাৰা কৈছোঁ, যদি কোনোবাই সেনেকুৱা কৰি আছে লিগেলিটি কাম কৰক, আৰু যদি নকৰে নিজৰ মেলবিলাক নিজে বন্ধ কৰি ৰাখক। খবৰ সূত্ৰে পালে আমি তাত যাম। গম পাই মানে মোকালমোৱা কাপলাবুৰী বজাৰ নদী এইবিলাকত আমি 4টা মেল আজি জব্দ কৰিছোঁ। তাৰে 3টা কমপ্লিট মেল উঠাই আনিছোঁ আৰু এটা মেল আমি ডিছমেল কৰা হৈছে। গতিকে এইটো আমাৰ DFO এছিয়াফ ৰেঞ্জাৰৰ নিৰ্দেশতে আমাৰ এই অভিযানটো চলি আছে। আজি 3 দিন আগতো আমি হেৰিৰ পৰা 7টা মেল আমি উঠাই আনিছোঁ ডকোহাৰ পৰা। ইয়াৰ আগতে আমি টিহু গোটেই আমাৰ নলবাৰী ডিষ্ট্ৰিক্টৰ যিমান হেৰি আছে অবৈধ মেল আছে আমি এতিয়ালৈকে বহুত মেল উঠালোঁ। গতিকে এই সুযোগতে আপোনালোকৰ মিডিয়াৰ সুযোগতে কৈছোঁ যে আজিও কৈছোঁ মই আৰু আগতেও কৈছিলোঁ যে নলবাৰী ডিষ্ট্ৰিক্টত যিখিনি অবৈধ কাঠফলা মেলেই হওক বা কাঠফলা মেচিনেই হওক বা অবৈধ দোকান হওক, শিল মালেই হওক, মই বাৰম্বাৰ কৈছোঁ যে লিগেলিটি প্ৰচেছত কৰক। নলবাৰীত এই অভিযান চলি থাকিব। যেতিয়া আমাৰ খবৰ আহিব আমি তেতিয়া যাম। ৰাতি দিন বুলি কথা নাই, আমাৰ যেতিয়া খবৰ আহিব আমি তাত যাম। আৰু আমাৰ কামেই হ'ল মানে অবৈধ মেল হওক কাঠ হওক এইবিলাক আমি উঠাই থাকিম। গতিকে এই সুযোগতে আপোনালোকৰ মিডিয়াৰ দ্বাৰা কৈছোঁ, যদি কোনোবাই সেনেকুৱা কৰি আছে লিগেলিটি কাম কৰক, আৰু যদি নকৰে নিজৰ মেলবিলাক নিজে বন্ধ